Hello students, আজি মই তোমালোকক ডিফেক্টছ ইন কেন পঢ়াম। কেনেকুৱা ধৰণৰ ডিফেক্টছ হ'ব পাৰে তোমাৰ কেনত, কিয় হ'ব পাৰে, কিয়কি নৰ্মেলি তোমাৰ কেনছত কি হয় যেতিয়া তুমি কেনিং কৰা আৰু প্ৰচেছিং কৰা পিছত তোমাৰ কি যোনখিনি চিলিং হয়, কেতিয়াবা কি হয় চিলিংটো তোমাৰ ভাল নহয়, কেতিয়াবা তোমাৰ মেচিনটো কেলিব্ৰেট নহয়, আৰু কেতিয়াবা তোমাৰ মেনুৱেলি কিবা প্ৰব্লেম থাকিব পাৰে, কেতিয়াবা তোমাৰ জোখটো নিমিলে, কেতিয়াবা তোমাৰ হিটিংটো যোনটো প্ৰয়োজন হয় সেইখিনি টেম্পাৰেচাৰকে হিটিংটো নাপায় আৰু প্ৰচেছটো সোনকালে ষ্টাৰ্ট কৰি দিয়া যায়। তেনেকুৱা ধৰণৰ কিছুমান মিষ্টেক্স হ'ব পাৰে ডিউৰিং তোমাৰ কেনিং প্ৰচেছৰ চিলিঙৰ সময়ত। আৰু কেতিয়াবা যেতিয়া তুমি লজিষ্টিক কৰিছা, মিনছ ট্ৰান্সপৰ্টেশ্যন কৰিছা তোমাৰ কেন প্ৰডাক্টটো ষ্টৰৰ পৰা যেতিয়া তুমি মাৰ্কেটলৈ গৈছা, তেতিয়া কেতিয়াবা এক্সিডেণ্টলি আৰু ইনচিডেণ্টলি কি হয় তোমাৰ কিছুমান তোমাৰ ডিফেক্টছ ওলাব পাৰে। লাইক তোমাৰ কেতিয়াবা কি হ'ব পাৰে পেটেকা খাই যাব পাৰে কিবা কাৰণে, যদি বহুত জোৰত পৰিছে আৰু উঠোৱা নোমোৱা সময়ত কিবা বহুত প্ৰেচাৰ পৰিছে, তেতিয়া সেইটো পেটকা হৈ যোৱাৰ চান্স থাকে। দেন তোমাৰ কেতিয়াবা কি হয় বহুত বেছি তুমি যেতিয়া পেটেকা নোখোৱাকো যদি কেতিয়াবা তোমাৰ কি হয় বহুত বেছি কিবা কাৰণে এইটো প্ৰেছাৰ পেলাই, তেনেকে তোমাৰ সৰু সৰু পিন হোলছবোৰ তোমাৰ ওলাই আহে। তাৰ পৰা সেই পিন হোলছৰ পৰা কি হয় তোমাৰ মাইক্ৰ অৰ্গেনিজম এটা ঠাইৰ পৰা ভিতৰলৈ গুচি যায়, এয়াৰৰ পৰা মাইক্ৰ অৰ্গেনিজম তোমাৰ ভিতৰলৈ গুচি যায় আৰু ফুডটো তোমাৰ কি কৰে স্পইল কৰি দিয়ে। ত' তেনেকুৱা ধৰণৰ বিভিন্ন ৰিজনছ হ'ব পাৰে তোমাৰ স্পইল হোৱা, ফুডটো স্পইল হোৱা আৰু কেনটো ডিফেক্ট কৰা। চ' আজি আমি সেই কিছুমান টাইপছ পঢ়িম, ডিফেক্টছ ইন কেনৰ ভিতৰত কি কি টাইপছ হ'ব পাৰে আমি এইখিনি পঢ়িম আজি। চ' আমি ষ্টাৰ্ট কৰো ভিডিঅ'টো। চ' ফাৰ্ষ্ট ডিফেক্টছ ইন কেন মানে কি হ'ব পাৰে, এইটো নৰ্মেলি কি হয় তোমাৰ কেনছত কি হয় কিছুমান লিকেজ হৈ যায়, লিকছ আহি যায়, আৰু লিকৰ কাৰণে কি হয় তোমাৰ মাইক্ৰ অৰ্গেনিজম খিনি ভিতৰত সোমাব পৰা হৈ যায়, আৰু যেতিয়া তোমাৰ মাইক্ৰ অৰ্গেনিজম ভিতৰত সোমাব পাৰিব ফুড মেটেৰিয়েল, তেতিয়া কি হ'ব তোমাৰ ফুড পয়জনিং হ'ব। ফুড পয়জনিং হোৱাৰ লগে লগে তোমাৰ কি হ'ব হেল্থ প্ৰব্লেমছ আহি যাব। চ' যেতিয়া তোমাৰ কেনৰ ডিফেক্টছ হ'ব তেতিয়া তোমাৰ কি হয় ফুড পয়জনিং হোৱাৰ চান্সেছ বহুত বেছি থাকে, আৰু মানুহৰ বেমাৰ হোৱাৰ চান্সেছ বহুত বেছি হৈ যায়। চ' তোমাৰ কেনিংৰ ডিফেক্টছ কিমান টাইপৰ হয়, 3 টাইপছৰ। চ' ফাৰ্ষ্ট তোমাৰ কি বুলি কোৱা যায়, ক্লাছ 1 মিনছ ক্ৰিটিকেল ডিফেক্ট। এতিয়া ক্ৰিটিকেল ডিফেক্ট মানে কি হয় বহুত ক্ৰিটিকেল কণ্ডিচনছ বহুত ক্ৰিটিকেল, ইয়াতে কি হয় তোমাৰ আমি পাৰ্টিকুলাৰলি আমি গম পাওঁ কি তোমাৰ কণ্টেইনাৰটো যে আছে সেইটো তোমাৰ ডিফেক্ট হৈ গৈছে, মানে আমি চকুৰে দেখা পাওঁ, আমি এইটো ধৰিব পাৰো। মানে কি হয় যোনটো ইয়াতে হাৰমেটিক চিল থাকে যোনটো আমি কওঁ, যোনটো এয়াৰ টাইট চিল থাকে সেইটো কি হয় তোমাৰ ফাটি যায়, মানে লছ হৈ যায়, তাতে তোমাৰ এয়াৰ মুভমেন্ট কৰিব পাৰে। সেইটো কেনেকুৱা ধৰণৰ হ'ব পাৰে তোমাৰ কিছুমান ফুটা ওলাব পাৰে, কিছুমান ফ্ৰেকচাৰছ হ'ব পাৰে, কিছুমান পাংচাৰ হ'ব পাৰে, কেতিয়াবা কি হয় তোমাৰ প্ৰডাক্টটো লিক হৈ যায় তোমাৰ কণ্টেইনাৰৰ পৰা, কেনৰ পৰা। চ' সেই তেনেকুৱা ধৰণৰ কিছুমান ডিফেক্টছ ওলাব পাৰে। সেইবোৰ কি হয় তোমাৰ এভিডেন্স থাকে, মিনছ তুমি দেখা পোৱা, প্ৰুফ থাকে কি এটা মাইক্ৰ'বেল গ্ৰথ হ'ব, ইয়া হৈ গৈছে অলৰেডি। চ' সেইবোৰ আমি কি বুলি কওঁ ক্ৰিটিকেল ডিফেক্ট বুলি কওঁ। চ' ক্ৰিটিকেল ডিফেক্ট কৰিলে কি হ'ব তোমাৰ পটেনচিয়েলি পাব্লিক হেল্থ প্ৰব্লেম হ'ব। যোনখিনি পাব্লিকে এইখিনি বস্তু খাব তেওঁলোকৰ কাৰণে এইটো 100% চিয়ৰ কি হেল্থ প্ৰব্লেম হ'বই। সেইটো কাৰণে কেতিয়াবা যে তোমালোকে দেখিছা কেন ফুড মেটেৰিয়েলত তুমি খোলা আগতে সেইটো বেয়া হৈ আছে, খোলাৰ পিছত যেতিয়া দেখিছা তেতিয়া অভিয়াচলি এইটো কেতিয়াও নাখাবা, এইটো খালে তোমাৰ হেল্থ প্ৰব্লেম হ'বই। ফুড পয়জনিং হোৱা 98% চান্সেছ থাকেই। চ' দেন সেইকেইটা তোমাৰ ক্ৰিটিকেল ডিফেক্টছ হ'ব পাৰে। প্ৰথমটো দেখিছা ইয়াতে কি আছে puncture in cane body, pinholes in cane body plates also causes loss of hermetic seal. তাৰমানে কি কৈছে puncture হৈ গৈছে, মানে বহুত জোৰত বহুত প্ৰেচাৰত কিবা এটা খুন্দা হোৱা নিচিনা হৈছে, কি তোমাৰ যোনটো কেন আছিলে তাৰ বডিটো ভিতৰলৈ গুচি গৈছে। সেইটো কি বুলি কয় puncture in the cane body. ত' নৰ্মেলি ইয়াতে পিন হল বুলি শব্দটো ইউজ কৰিছে। চ' তোমাৰ পিন হল মানে কি হয় বহুত সৰু সৰু আমি যোনটো কওঁ মাইনত অপেনিং, বহুত সৰু সৰু অপেনিং হয় ক'ত হয় তোমাৰ বেছ প্লেট যোনটো মেটেলিক তোমাৰ কণ্টেইনাৰৰ মেটেলিক প্লেট আছে তাতে তোমাৰ বহুত সৰু সৰু পিন হলছ হৈ যাব পাৰে, সেইটো নৰ্মেলি মেক্সিমাম কি হয় তোমাৰ কোৰেচনৰ কাৰণে হয়, মিনছ তোমাৰ ৰেষ্টিঙৰ কাৰণে হ'ব পাৰে এইটো। চ' যেতিয়া তোমাৰ এনেকা পাংচাৰ হয় তেতিয়া কি হয় সৰু সৰু পিন হলছ তোমাৰ বডিৰ ভিতৰত ওলাই যাব পাৰে। সেই পিন হলছৰ পৰা কি হ'ব তোমাৰ মাইক্ৰ অৰ্গেনিজম ট্ৰান্সফাৰ কৰিব। তোমাৰ নেক্সট দেখিছে কি গেছ ফৰ্মেশন ইন দি কেন which causes one or both end of the swell, reducing flavor, sharp swell, hard swell or blown. তাৰমানে কি কৈছে ইয়াতে এইবোৰ যে কেনবোৰ দেখিছা তুমি তাতে কি হয় তোমাৰ
কেনত কি হয় কেতিয়াবা হাইড্ৰোজেন গেছ প্ৰডিউস হয় সেইটো কিয় হয় তোমাৰ হাইড্ৰোজেন গেছ প্ৰডিউস হ'ব ইয়াতে তোমাৰ কি হয় যেতিয়া তোমাৰ হেড স্পেচটো বেছি या কম হৈ থাকে যেতিয়া এপ্ৰোপ্ৰিয়েট নহয় তেতিয়া সেইবোৰ ৰিঅ্যাকশনছ হোৱা চান্সেস থাকে তো যেতিয়া তোমাৰ হাইড্ৰোজেন গেছটো প্ৰডিউস হ'ব বহুত বেছি প্ৰেছাৰ এটা ভিতৰত ক্ৰিয়েট কৰিব আৰু সেইটো কি কৰিব তোমাৰ আউটাৰ যোনটো লেয়াৰ থাকে মানে ওপৰৰ তলৰ লেয়াৰটো সেইটো ব্লাছ কৰি দিয়ে মিন্স ফুলাই দিয়া চান্সেস থাকে এটা কি কয় ফুলাই সোয়েল কৰি দিয়ে সোয়েলটো মানে ফুলাই দিয়া সো এইটো তোমাৰ ফুলাই দিয়ে মানে ওপৰলৈ উঠি আহে ওপৰৰ বডিটো সেইটোকে তুমি সেইটো কি হয় তোমাৰ মেক্সিমাম সেইটো গেছ ফৰ্মেশনৰ কাৰণে হয় এইটো কোনটো গেছ হয় তোমাৰ হাইড্ৰোজেন গেছ হয় সো দেন নেক্সট কৈছে এন ওপেনিং বিলো দ্য ডাবল সিম অৰ প্লেট ফ্ৰেকচাৰ সো যেতিয়া তোমালোকে দেখিছা টিন কেন যেতিয়া কন্টেইনাৰ তোমালোকে দেখিছা টিনৰ কন্টেইনাৰ তাতে এটা তোমাৰ তাৰ বডিটোৰ ওপৰত এটা সিধা এটা লাইন থাকে সেই লাইনটো কি হয় মানে এই টিনখিনি গোটেই দুইফালৰ পৰা দুইফালে আহি পেলাই এনেকে লগ লাগিছে তাতে গৈ পেলাই চিলিং হয় এইটো আমি ডাবল চিলিং বুলি কোৱা হয় তো কেতিয়াবা কি হয় প্লেটটো তাতে প্ৰেছাৰ খোৱাৰ কাৰণে পেটেকা খোৱাৰ কাৰণে কি হয় তোমাৰ তাতে তোমাৰ কি হয় প্লেটটো ফ্ৰেকচাৰ হৈ যোৱাৰ চান্স থাকে এইটো কি হয় তেতিয়া তোমাৰ এইটো য'ত তোমাৰ আঠা লাগি আছিলে মানে চিলিং হৈ আছিলে সেইখিনি তোমাৰ খুলি যায় খুল খাই যায় আৰু তাৰ পৰা তোমাৰ ট্ৰান্সফাৰ হ'ব পাৰে মাইক্ৰ অৰ্গানিজম তে নেক্সট তুমি কি দেখিছা প্লেট ফ্ৰেকচাৰ ইন ডাবল চিম অৰ কেন বডি তাৰপিছত কি দেখিছা তোমাৰ নৰ্মেল কেন বডিটোৰ পৰা দুটা ঠাইত তোমাৰ কি হয় ইয়াতো সেইটো তোমাৰ ডাবল চিমতো পৰা হ'ব পাৰে ডাবল চিম মানে কি মই কৈছিলো নহয় যে তোমাৰ কেনটো দুফালে লগ লাগি যায় কেনটো যেতিয়া তুমি এটা টিন এটা প্লেট লৈ পেলাই সেইটো ঘূৰাই দিবা আৰু দুফালে আঠা লগাব লাগিব তেতিয়া তোমাৰ এটা কেন হ'ব সেই কেনটো য'ত আঠা লাগিব সেইটো টিনখিনি য'ত আঠা লাগিব সেইটোকে আমি কি বুলি কওঁ ডাবল চিম বুলি কওঁ সো এই ডাবল চিমত আৰু নৰ্মেলি কেন বডিত তোমাৰ কি হ'ব পাৰে কেতিয়াবা প্লেটটো ফ্ৰেকচাৰ হৈ যাব প্লেটটো মাজৰ পৰা ভাঙি যাব পাৰে তো তেতিয়া তোমাৰ কি হ'ব পাৰে তেতিয়া তোমাৰ এনেকৈ গেছ ট্ৰান্সফাৰ হ'ব পাৰে মিন্স মাইক্ৰ অৰ্গানিজম ট্ৰান্সফাৰ হ'ব পাৰে এয়াৰ ট্ৰান্সফাৰ হ'ব পাৰে দেন কেতিয়াবা কি হয় কিবা এক্সিডেন্ট কিবা কাৰণে কেতিয়াবা কি হয় এক্সট্ৰিম মেকানিকেল ডিফৰ্মেশ্যন হৈছে মিন্স তো দেখিছা কণ্টেইনাৰটো ষ্ট্ৰাকচাৰটোৱে নাই সেইটো মানে বহুত বেছি ডিফৰ্মেশ্যন ষ্ট্ৰাকচাৰটো নাইকিয়া হৈ গৈছে বহুত বেছি ডিফৰ্মেশ্যন হৈছে দেন তোমাৰ কি কৈছে কেবল কট অন দ্য কেন এণ্ড তো এই এণ্ডখিনি দেখিছা এইবোৰ তোমাৰ এণ্ড হয় এইখিনি এণ্ড হয় ইয়াতে কি হয় তোমাৰ কেবলৰ নিচিনা কিছুমান কাট আহি যায় সেই কাট অহাৰ পিছত তাতে সৰু সৰু পিন হলটো ওলাব পাৰে আৰু তাতে কি হ'ব তোমাৰ ট্ৰান্সফাৰ হ'ব এয়াৰ ট্ৰান্সফাৰ হ'ব মাইক্ৰ অৰ্গানিজম ট্ৰান্সফাৰ হ'ব ঠিক নেক্সট হৈছে তোমাৰ এইখিনি ইয়াতে কি হৈছে চাব ডাবল চিম দেন প্লেট ফ্ৰেকচাৰ কি হৈছে য'ত তোমাৰ ডাবল চিম হৈছে য'ত তোমাৰ ষ্ট্ৰাকচাৰটো আঠা লাগিছে ইয়াৰ পৰা এটা টিন আহিছে ইয়াৰ পৰা আঠা লাগিছে তাতে কি হৈছে তোমাৰ এইখিনি এটা ডেন্ট মানে বহুত জোৰত ক'ৰবাত লাগি গ'লে কি হয় এই বস্তুখিনি সোমাই যায় সেইটো ডেন্ট বুলি কোৱা যায় সেই তেতিয়া কি হয় তোমাৰ প্লেটটো ফ্ৰেকচাৰ হৈ যায় মানে প্লেটটো জেগা জেগাত ফাটি যাব পাৰে সেইটোকে তোমাৰ কি বুলি কওঁ এইটোকে কোৱা যায় তোমাৰ সিভিয়াৰ তোমাৰ কি হৈছে ডেন্ট প্লেটটো ফ্ৰেকচাৰ হৈ গৈছে দেন তোমাৰ নেক্সট কি কৈছে ক্লোজাৰ অন এণ্ড অফ দ্য কেন ৰিফ্লেক্স ইনকমপ্লিট ডাবল চিম অপাৰেশ্যন নট completed by manufacturer তো ইয়াতে কি হৈছে ইয়াত দেখিছে এইবোৰ যে চিমিং কৰিছে ইয়াতে যোনখিনি চিমিং হৈছে এই চিমিংখিনি কি হৈছে তোমাৰ ভালকে কৰা নাই যেতিয়া সিহঁতে চিমিং কৰি আছিলে যেতিয়া সিহঁতে চিলিং কৰি আছিলে ইণ্ডাষ্ট্ৰীত তেতিয়া সেই চিলিংখিনি ভালকে নহ'ল কিবা এটা কাৰণৰ কাৰণে ভালকে নহ'ল আৰু সেইটো এতিয়া ডিফেক্টৰ নিচিনাকে কাম কৰিছে তাৰপিছত কি দেখিছা can with likely loss the hermetic seal and normally a leakage due to the mislocked side seal দেখিছে এইবোৰ তোমাৰ সাইড চিম হয় এইবোৰ কি হৈছে তোমাৰ আঠাটো লাগি থকা নাই খুলি গৈছে গোটেইখিনি আৰু কি হৈছে তোমাৰ লিকেজ হোৱাৰ চান্সেস আছে সো এনেকুৱা ধৰণৰ কিছুমান ডিফেক্ট থাকিব পাৰে দেন ডিফেক্ট ইন দি এণ্ড অফ দ্য ক্লোজাৰ কেন টোন ফ্লাইং এণ্ড নট এৰ' প্ৰিণ্টেড ইয়াতে কি কৈছে এইখিনি চোৱা এইখিনি এইটো বস্তু ওলাই আছে কিয় এইটো ভাঙি গৈছে ভাঙি যোৱাৰ কাৰণে সেইটো বস্তু তেনেকে ওলাই আহিছে সেইটো কি বুলি কয় টোন তো সেইখিনি যে ফ্লাইং এইটো যে ফ্লাইং এটা আছে এইটো ভাঙি পেলাই টোন হৈ গৈছে মিন্স ভাঙি গৈছে ভাঙি পেলাই ওলাই আহিছে সো ক্লাছ 1 কি হয় তোমাৰ গোটেই এভিডেন্স থাকে আমি চকুৰে দেখা পাওঁ কিন্তু টোটালি বেয়া হৈ গৈছে এইটো ক্লাছ 1 বুলি কোৱা হয় ক্লাছ 2 হৈছে তোমাৰ মেজৰ ডিফেক্ট ইয়াতে কি হয় তোমাৰ ইয়াতে ডিফেক্টছ কেনেকে হ'ব তোমাৰ যেতিয়া তোমাৰ কোনো ভিজিবল চাইন নাথাকে তুমি গম নোপোৱা কি ইয়াতে যোনটো হাৰ্মেটিক চিল আছিলে যোনটো তোমাৰ চিলিং কৰিছিলা চিলিং কৰিছা সেইখিনি তোমাৰ বেয়া হৈ গৈছে সেই তেনেকুৱা ধৰণৰ যেতিয়া ডিফেক্ট থাকে এইটো আমি কি বুলি কওঁ
মেজৰ ডিফেক্ট বুলি কয় সেইটো কৰিলে তোমাৰ কি হ'ব পাব্লিক হেল্থ প্ৰব্লেম হ'ব পাৰে সো ফাৰ্স্ট মানে কি দেখিছা এইটো কাট ওভাৰ ইয়াতে কি হৈছে তোমাৰ কাট ওভাৰ হৈ গৈছে এইখিনি দেখিছা কাটি গৈছে কিন্তু আমি এইটো ধৰিব নোৱাৰো এটা কিছুমান কাট ওভাৰ আছে কি হৈছে sharp break or bend in the cane and metal at the seaming panel radius ঠিক আছে তোমাৰ sharp বহুত পাতলকে এটা ব্ৰেকিং হৈ যায় ভাঙি যায় और बैंड কেতিয়াবা কি হয় তোমাৰ बैंड হৈ যায় बैंड হলে কি হ'ব তোমাৰ তোমাৰ এইখিনি যে ৰেডিয়াছ দেখিছা সেই ৰেডিয়াছবোৰ তোমাৰ बैंड হৈ যাব পাৰে সেইবোৰ बैंड হলে কি হয় তোমাৰ সৰু সৰু ঠাই সৰু হোল থাকিব পাৰে য'ত তোমাৰ মাইক্ৰ অৰ্গানিজমছ খিনি সোমাব পাৰে এণ্ড নেক্সট কি বুলি কৈছে নেক্সট তোমাৰ হৈছে V and shape ইয়াতে দেখিছা ইয়াতে V মানে এটা এনেকুৱা ষ্ট্ৰাকচাৰ V নিচিনাকে ষ্ট্ৰাকচাৰ দেখিছা ইয়াতে কিন্তু V ইয়াতে কি হয় মেটেল এইখিনি যে মেটেল আছে এইখিনি ইৰেগুলাৰলি তোমাৰ লাগি থাকে নৰ্মেলি এইটো ক'ত হয় তোমাৰ য'ত তোমাৰ ডাবল চিমিং হ'ব ডাবল চিমিঙৰ ঠাইত তোমাৰ এটা V শ্বেপ আহি যায় ইয়াতে কিছুমান গেপ ফৰ্ম হৈ যায় তাৰ পৰা তোমাৰ এয়াৰ ট্ৰান্সফাৰ হ'ব পাৰে আৰু মাইক্ৰ অৰ্গানিজম ট্ৰান্সফাৰ হ'ব পাৰে দেন নেক্সট হৈছে তোমাৰ নকডাউন ফ্লাইঙত তোমাৰ কি হ'ব এইটো দেখিছে ইয়াৰ পৰা কি হয় এইটো আৰু এইটো একেলগে চিল হৈ থাকিব লাগিছিল কিন্তু কি হৈছে এইটো তললৈ গুচি আহিছে তাৰমানে কি হ'ল তোমাৰ এইটো ভালকে এয়াৰটাইট নহল হাৰ্মেটিক চিল নহল তাৰমানে কি হ'ল এইটো এটা ডিফেক্ট হয় তোমাৰ তোমাৰ কি কৈছে severe body dent has affected double seal observe for the fracture plate এটো কি হ'ব তোমাৰ এটা বহুত বেছি ডাঙৰ ডেন্ট হৈছে সেই ডেন্টটো কি হৈছে তোমাৰ ইয়াতে কি হ'ব পাৰে তোমাৰ ফ্ৰেকচাৰ প্লেট হ'ব পাৰে প্লেটছখিনি ফ্ৰেকচাৰ হৈছে ক'বলৈ কিবা ক'ৰবাত ফাটি যোৱা এই পিন হোলছ হোৱা চান্সেছ থাকে কিন্তু এইটো ধৰিব নোৱাৰি কি ইয়াতে কিবা পিন হোল চান্স আছে বাট এইটো এটা ওৱান টাইপ অফ তোমাৰ ডিফেক্ট ডেন্স অভাৰ চাইড চিম এইখিনি তোমাৰ চাইড চিমৰ ওপৰতে দেখিছে ডেন্ট হৈ যায় যদি তোমাৰ সেই চাইড চিমৰ ওপৰত ডেন্ট হৈ যায় তেতিয়াহ'লে এইবোৰ যে আঠাবোৰ আছে ডাবল চিম যোনখিনি কৰা আছে বা চাইড চিমখিনি এইখিনি তোমাৰ আঁতৰি যোৱাৰ চান্স থাকে দেন তোমাৰ কি হৈছে ক্ৰাছ কেন যেতিয়া তুমি এই কেনত ওপৰৰ পৰা বহুত বেছি প্ৰেছাৰ দিয়া যায় তেতিয়া কি হয় তোমাৰ কেনটো এনেকে বহি যোৱা নিচিনা হয় সেইটোকে আমি কি বুলি কওঁ ক্ৰাছ কেন বুলি কোৱা হয় দেন তোমাৰ টু দেন মিট এট আ পইণ্ট ইয়াতে কি হৈছে তোমাৰ দুফালৰ পৰা তোমাৰ কেনটো খুন্দা খাইছে এইফালৰ পৰা খুন্দা খাইছে এইফালৰ পৰা খুন্দা খাইছে সেইটো কাৰণে দুটা যেতিয়া দুফালৰ পৰা খুন্দা খায় তেতিয়া সেইটো কি বুলি কয় যে টু দেন মিট এট আ পইণ্ট দেন চাইন দেন ইনভলভিং এড চিন দেখিছা এইটো তোমাৰ এণ্ড চিমিঙৰ তোমাৰ কি হৈছে তোমাৰ সেইখিনি ফাঁক এটা হৈ গৈছে সেই ফাঁকটো তোমাৰ কি হ'ব পাৰে এইটো তোমাৰ এটা কমিউনিকেটিং পাথ হ'ব পাৰে মিনছ ইয়াৰ পৰা তোমাৰ ট্ৰান্সফাৰ হ'ব পাৰে এয়াৰ মাইক্ৰ অৰ্গানিজম দেন এইটো তোমাৰ ডেন্ট অন দ্য বটল অফ দ্য কেন ইয়াতে চোৱা এতিয়া সৰু ডেন্ট আছে আমি নৰ্মেলি যেতিয়া এইবোৰ ঘৰত দেখো আমি একো নহয় বুলি ভাবি লওঁ বাট সেইবোৰ কেতিয়াবা তোমাৰ ডিফেক্টৰ নিচিনা ওলাব পাৰে তোমাৰ ফুড মেটেৰিয়েলটো বেয়া কৰি দিব পাৰে দেন তোমাৰ লাষ্ট হৈছে ক্লাছ 3 মিনছ মাইনৰ ডিফেক্ট ইয়াতে কি হয় ইয়াতে তেনেকুৱা ধৰণৰ একো এডভাৰ্চ ইফেক্ট নহয় হাৰ্মেটিক চিল ইয়াতে কি হয় ইয়াতে কি হয় বহুত কম তোমাৰ পাব্লিক হেল্থ ষ্টেণ্ড পইণ্টত আহে মানে এনেকুৱা ডিফেক্ট হলে তোমাৰ বেছি পাব্লিকক হাৰ্ম নকৰে এইটো নৰ্মেলি সেইটো ডিফেক্টটো কি হয় তোমাৰ এইটো মানে ইমান কমাৰ্চিয়েল চেলতো ইমান এফেক্ট নকৰে লাইক ইয়াতে এক্সাম্পল কি দিছে ডেন্টেড পেন which will not stick on shelf may be rated as a class 3 when মানে neither the double seal side seal nor the body can be adversely affect so ইয়াতে কি কৈছে এনেকুৱা ডেন্টেড গেমছ য'ত তুমি চেল্ফত থব নোৱাৰা এইবোৰ এক্সাম্পল হয় ইয়াত এইটো যিকোনো ধৰণৰ হ'ব পাৰে ইয়াতে কি লিখিছে if the effect on the harmonic seal cannot be determined sampling and examination would be appropriate কেতিয়াবা কি হয় যদি তুমি ইয়াতে দেখিছা কি একো ধৰণৰ ইফেক্ট হোৱা নাই হাৰ্মেটিক চিলটো তুমি মানে সেইটো তুমি ডিটাৰমাইনে কৰিব পৰা নাই কি ক'ৰবাত তেনেকুৱা ধৰণৰ ইফেক্ট হৈছে তেতিয়াহ'লে কি কৰে কেনখিনি চেম্পলিং কৰে এক্সামিন কৰে যদি ভালে আছে তেতিয়াহ'লে এইখিনি আকৌ ইউজ কৰা যায় চ' এইবোৰ তোমাৰ টাইপছ হয় যেনেকে এণ্ড চিন বেল্ট ইয়াতে কি হৈছে তোমাৰ দেখিছা অকণমানে তোমাৰ এটা ডেন্ট আহিছে
ডেণ্ড্ৰাইটিছ সেইটো মানে কেতিয়াবা তোমাৰ ইয়াতে পিনহ'ল থাকিব পাৰে নাথাকিব পাৰে সেইবোৰ তোমাৰ পিছত সেইবোৰ তোমাৰ টেষ্টিঙৰ ওপৰত উলিয়াই লোৱা যায় দেন পেনেল নন বিডেড গেইন চ' পেনেল মানে কি হয় তোমাৰ যোনখিনি চাইড ফ্লেট চাইড হয় বডি এইটো দেখিছে এইবোৰ বডি তোমাৰ কেনৰ বডিখিনি যোনখিনি ফ্লেট চাইড হয় ইয়াতে কি হৈছে তোমাৰ পাৰ্মানেণ্ট ডিষ্টৰ্টেশ্যন হৈ যায় তোমাৰ সেই যোনখিনি বডি আছে সেইখিনি পাৰ্মানেণ্টলি বেয়া হৈ যায় আৰু তাৰপিছত কি হয় ইয়াতে কি হয় তোমাৰ ইণ্টাৰনেল ভেকিউম যোনটো আমি ডিউৰিং দ্য প্ৰচেছ ক্ৰিয়েট কৰিছিলো আৰু ইণ্টাৰনেল যদি ভেকিউম প্ৰডিউচ কৰিছে সেইখিনি কি হৈ যায় তোমাৰ ডিষ্টাৰ্ব হৈ যায় কিয় হৈ যায় বহুত বেছি প্ৰেছাৰৰ কাৰণে এক্সেচিভ প্ৰেছাৰৰ কাৰণে ডাবল চিমিং নট চাৰ্ভলি ডেমেজ ইয়াতে দেখিছে ইয়াতে এইখিনি ডাবল চিমিঙত তোমাৰ কি হৈছে ইমান বেছি ডেমেজ হোৱা নাই বাট ডাবল চিমিঙত অকণমান ডেমেজ হৈছে কিন্তু এইটো চাইড এণ্ড ইয়াতে কি হৈছে তোমাৰ চাইডত অকণমান খুন্দা খোৱাৰ নিচিনা হৈছে পেটকা পৰাৰ নিচিনা হৈছে minor than to the double seam on the end of a cane body that is it does not appear squeeze on sharp so ইয়াতে দেখিছে ইয়াতে কিছুমান স্কিজ তোমাৰ appear হৈছে ইয়াতে মানে তোমাৰ কিছুমান সৰু সৰু minor ডেণ্ট পৰিছে ক'ত পৰিছে তোমাৰ ডাবল চিমিঙৰ ওপৰত and minor buckle just extending into the double seam on the end of the cane দেখিছে কিনে মাইনাৰ এটা বাকেল নিচিনা এটা তোমাৰ এটা স্ট্ৰাকচাৰ হৈছে মিনছ তোমাৰ পাৰ্মানেণ্ট এটা ডিষ্টৰ্টেশ্যন অফ কেন এণ্ড অফ দ্য এক্সেচিভ ইণ্টাৰনেল প্ৰেছাৰ তো যেতিয়া তোমাৰ ইণ্টাৰনেল প্ৰেছাৰ বহুত বেছি হয় তেতিয়া কি হ'ব তোমাৰ এটা পাৰ্মানেণ্ট ডিষ্টৰ্টেশ্যন হৈ যায় ইয়াতে ডিষ্টৰ্টেশ্যন হৈ যায় সেই ডিষ্টৰ্টেশ্যনটো আমি কি বুলি কওঁ বাকল বুলি কোৱা হয় তো ইয়াতে এটা বাকল ফৰ্ম হৈছে বাকলটো কিয় হৈছে তোমাৰ ইণ্টাৰনেল প্ৰেছাৰৰ কাৰণে বাকল ফৰ্ম হৈছে এইটোৱে বাকল বুলি কোৱা হয় তোমাৰ ইয়াতে তুমি দেখিছা ক্লিয়াৰলি ইয়াতে কি হৈছে তোমাৰ ৰাষ্টিং হৈছে যেতিয়া তুমি বহুত দিনলৈ কণ্টেইনাৰটো থৈ দিয়া কিন্তু তোমাৰ পানী ঠাইত থৈ দিয়া তেতিয়া কি হ'ব পাৰে তোমাৰ ৰাষ্টিং হ'ব পাৰে কিন্তু যেতিয়া ৱাটাৰ আৰু তোমাৰ এইটো আইৰণ অক্সাইড লগ লাগি পেলাই ৰিয়েকশ্যন হৈ পেলাই তোমাৰ কি হ'ব পাৰে এটা ৰাষ্টিং হ'ব পাৰে সেই ৰাষ্টিংটো হোৱাৰ কাৰণে কি হ'ব পাৰে তোমাৰ বেছ প্লেটটো যোনটো আছিলে কিন্তু প্লেট চাৰ্ফেচটো আছিলে সেইটো আনপ্ৰটেক্টেড হৈ যায় আৰু ইয়াতে তোমাৰ কিছুমান চাইড ইফেক্টছ থাকিব পাৰে দেন সেইটো দেখিছে কিছুমান বডি ডেন্ট হৈছে চাইড চিমেটো হ'ব পাৰে ওপৰত ডাবল চিমেটো হ'ব পাৰে কিন্তু সেইবোৰ বেছি ইফেক্ট নকৰে কিনক চ' সেইবোৰ কিছুমান টাইপছ আছে তোমাৰ চ' ষ্টুডেণ্ট আজিৰ কাৰণে থেংক ইউ নেক্সট ভিডিঅ'ত মই নতুন টপিক এটা তোমালোকক লৈ আনিম চ' থেংক ইউ